নমস্কাৰ। আশাবৰা আইদেউ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পিছে ইষ্টাৰ জানানে, বহুদিন ধৰি মোৰ মনতে লৈ ফুৰা এটা কথা মই তোমাক ক'বলৈ বিচাৰিছোঁ। পিছে ক'বলৈ অলপ লাজো লাগিছে। যদি আপোনাৰ তেনেকৈ অনুভৱ হৈছে তেনেহ'লে সেয়া আজি আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় হ'ব। আপুনি কওকচোন, সংকোচ নকৰিব। ঠিক আছে বাৰু। মই এগৰাকী খ্ৰীষ্টীয় বিশ্বাসী আৰু মই প্ৰভুক সঁচাকৈয়ে প্ৰেম কৰোঁ। মোক ভুল নুবুজিবা, কিন্তু শেহতীয়াকৈ মই নিজকে নিজেই চাই চিন্তাত পৰিছোঁ যে মই আজিও কিয় এনেকুৱা। উদ্বিগ্ন অৱস্থাত মই এতিয়াও মোৰ ভনীৰ ওপৰত খং কৰোঁ। কি উচিত, কি ন্যায় জানিও কৰ্মৰ ঠাইত মই পৰচৰ্চা কৰাত ব্যস্ত হৈ পৰোঁ। যোৱা মঙলবাৰে মই মোৰ বৌক এনেকুৱা এটা কথা কৈ পালোঁ, যিটো পাছতহে মই অনুভৱ কৰিলোঁ যে মই ক'ব নালাগিছিল। ভাবিছিলোঁ যে এতিয়ালৈকে হয়তো মই সলনি হ'লোঁ, অধিক পৰিৱৰ্তন হ'ল, কিন্তু তেনেকুৱা নহয়। মোৰ আত্মিক জীৱনত ক'ৰবাত কিবা ভুল হৈ গ'ল নেকি? আপোনাৰ কথা শুনি মোৰ এজন বিখ্যাত ধৰ্মতত্ত্ববিদৰ কাহিনী মনত পৰিছে। অ' হয় নেকি? কোৱাচোন তেনেহ'লে তেওঁৰ কাহিনীটো। পিটছবাৰ্গ নামৰ এখন ঠাইত যেতিয়া তেওঁ এজন যুৱ ছেমিনাৰী ছাত্ৰ আছিল, তেওঁ প্ৰায় প্ৰতিটো ছুটীৰ দিনত গাড়ীৰে তেওঁৰ বিধৱা মাতৃৰ ঘৰলৈ গৈছিল। তেওঁৰ যত্ন লৈছিল। মাতৃগৰাকী গাড়ী চলোৱা নাছিল আৰু প্ৰায় দেওবাৰে নিশা কেম্পাছলৈ ঘূৰি যোৱাৰ সময়ত তেওঁ বাটত ডক্টৰ ৰবাৰ্ট লামণ্ট নামৰ এজন প্ৰচাৰকৰ ৰেডিঅ'ত শিক্ষা শুনিছিল। তেখেতৰ দিনত ডক্টৰ ৰবাৰ্ট লামণ্ট এজন অন্যতম মহান প্ৰচাৰক আছিল আৰু এই যুৱকজনে তেওঁক খুবেই পচন্দ কৰিছিল। গতিকে ছেমিনাৰীত পঢ়ি থাকোঁতে তেওঁক ব্যক্তিগতভাৱে লগ পোৱাৰ সুযোগ পালে। তেওঁ এপইণ্টমেণ্ট ল'লে, গীৰ্জাঘৰলৈ গ'ল আৰু ৱেইটিং ৰুমত বহিলে, নাৰ্ভাছ হৈ ভয়ে ভয়ে। অৱশেষত মণ্ডলীৰ সম্পাদকজনে তেওঁক ভিতৰলৈ মাত দিলে। ডক্টৰ লামণ্ট তেওঁৰ কাষলৈ আহি তেওঁৰ সৈতে হাত মিলালে, বহিলে আৰু তেওঁৰ চকুত চাই এই কথা ক'লে। যদিও তেখেতে যুৱকজনক চিনি নাপাইছিল, গতিকে বোপাই, তোমাৰ অসম্পূৰ্ণ পবিত্ৰ মনত কি চলিছে? অ' তেওঁ প্ৰথমতে তেনেকৈ ক'লে নেকি? হয়, তেনেকৈয়ে ক'লে। যুৱকজন থতমত খাই গ'ল আৰু কি উত্তৰ দিব তাকো নাজানিলে। কিন্তু সেই কথাষাৰ তেওঁ পাহৰি নগ'ল। ডক্টৰ লামণ্টে যুৱকজনক চিনি নাপায় যদিও তেওঁ এটা কথা জানিছিল, এই ডেকা ল'ৰাজন এজন বিশ্বাসী, সেইকাৰণে তেওঁৰ মন এতিয়াও সম্পূৰ্ণৰূপে পবিত্ৰ হোৱা নাছিল। আমাৰো নহয়, কাৰো নহয়। 3 বছৰ হওক বা 30 বছৰ হওক। অসম্পূৰ্ণ পবিত্ৰীকৰণ, এই বাক্যাংশটো কিবা নম্ৰতা আৰু সান্তনা দুয়োটাই সংলগ্ন হৈ আছে যেন অনুভৱ হয়। জয় গান গাই তেওঁৰ মহান প্ৰেমৰ বাণী, তেওঁৰ মহান প্ৰেমৰ বাণী। ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দত শুভ বাতৰি, সেই আনন্দত শুভ বাতৰি। ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই। ইয়াত 2 স্তৰত শুভবাৰ্তা জড়িত হৈ আছে। প্ৰথমতে, ঈশ্বৰে আমাক গ্ৰহণ কৰাৰ পূৰ্বেই আমি সম্পূৰ্ণৰূপে পবিত্ৰ বা ধাৰ্মিক হ'ব লাগিব বুলি তেখেতে দাবী নকৰে। বৰঞ্চ
তেওঁহে খ্ৰীষ্টৰ ধাৰ্মিকতাৰ যোগেৰে আমাক ধাৰ্মিক বুলি ঘোষণা কৰে। ইয়াকে কোৱা হয় ন্যায্যতাকৰণ, অৰ্থাৎ ঈশ্বৰৰ সন্মুখত আমাৰ স্থান আমাৰ ক্ষমতাৰ ওপৰত নহয়, কিন্তু আন কাৰোবাৰ নিখুঁত অভিলেখৰ ওপৰতহে নিৰ্ভৰিত। কিন্তু দ্বিতীয়তে, যিটো হৈছে আপোনাৰ প্ৰশ্ন উত্তৰ, এজন ব্যক্তি যেতিয়া প্ৰকৃতৰূপে উদ্ধাৰ হয়, সেই মুহূৰ্তৰ পৰাই তেওঁত কিছুমান বাস্তৱিক আভ্যন্তৰীণ পৰিৱৰ্তন হোৱা আৰম্ভ হয়। এই প্ৰক্ৰিয়াক কোৱা হয় পবিত্ৰীকৰণ। এজন ব্যক্তিক প্ৰকৃতৰূপে পবিত্ৰ কৰাৰ কাৰ্য খ্ৰীষ্টৰ প্ৰতিচ্ছবিলৈ ক্ৰমে ক্ৰমে অনুকূল হোৱাৰ কাৰ্য। গতিকে এই কাৰ্য লগে লগে আৰম্ভ হয়নে? লগে লগে আৰম্ভ হয়। যেতিয়া মাৰ্টিন লুথাৰে ন্যায্যতাকৰণৰ শিক্ষা দাঙি ধৰিছিল, সেই সময়ত তেওঁ কোৱা কথাষাৰ আজিও মণ্ডলীসমূহৰ যোগেৰে প্ৰতিধ্বনিত হৈ আছে। ন্যায্যতা কেৱল বিশ্বাসৰ দ্বাৰাহে হয়, কিন্তু অকলশৰীয়া বিশ্বাসৰ দ্বাৰা নহয়। সঁচা জীৱিত বিশ্বাস কেতিয়াও খালী হাতে নাহে, কিন্তু প্ৰকৃত বিশ্বাস শিপা ধৰাৰ লগে লগে পবিত্ৰ আত্মাই প্ৰৱেশ কৰে আৰু পৰিৱৰ্তনৰ কাৰ্য আৰম্ভ হয়। ইয়াৰ বিপৰীত কেতিয়াও হ'ব নোৱাৰে। তেনেহ'লে এই কাৰ্য কিয় ইমান লেহেমীয়া যেন অনুভৱ হয়? কাৰণ ই লেহেমীয়াই, আৰু এই বিষয়লৈ আমি স্পষ্ট হোৱা উচিত। মোৰ পালক মহোদয়ে এবাৰ কোৱা মনত পৰে যে বিকাশ ক্ৰমাগতভাৱে ওপৰলৈ যোৱা এটা ৰেখাৰ দৰে, কিন্তু মই যেতিয়া মোৰ জীৱনলৈ চাওঁ তেনেকুৱা একো নহয়। যোৱা বসন্তৰ সময়ত মোৰ বাবে আটাইতকৈ ভাল সময় আছিল। মই প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ আগতে প্ৰাৰ্থনা কৰিছিলোঁ, আনৰ সৈতে ধৈৰ্য বজাই ৰাখিব পাৰিছিলোঁ আৰু এক অভ্যন্তৰীণ আনন্দৰে ভৰি আছিলোঁ। কিন্তু গ্ৰীষ্মকাল আহিল, কৰ্মক্ষেত্ৰৰ বিষয়বোৰ কঠিন হৈ পৰিল আৰু লাহে লাহে সকলো খেলিমেলি হৈ গ'ল। মোৰ প্ৰাৰ্থনা কমি গ'ল, বাইবেলত ধূলি লাগিব ধৰিলে, মই আকৌ খিংখিঙীয়া হৈ পৰিলোঁ। সঁচাকৈ মোৰ নিজক লৈ লাজ লাগিব ধৰিলে। কিন্তু আপুনি পুনৰ ঘূৰি আহিলে নহয় জানো? হয়, অৱশেষত, কিন্তু কিছু মাহ লাগি গ'ল। তেনেহ'লে আপোনাৰ জীৱন বিফল নহয় বাইদেউ, বৰঞ্চ ই এটা লেখ বা গ্ৰাফহে, কিন্তু পৰিপাটিকৈ ওপৰলৈ উঠি যোৱা এটা পোন ৰেখা নহয়। আপুনি এনেকুৱাকৈ বুজিব লাগিব যে ৰেখাডাল ওপৰলৈ গতিটো কৰে, কিন্তু বাটত পৰ্বত আৰু উপত্যকাৰ মাজেৰেহে, অৰ্থাৎ প্ৰকৃত আত্মিক উচ্চতাৰ লগতে আত্মিক বিফলতাও থাকে। কিন্তু বহলভাৱে চালে দিশটো ওপৰলৈহে গতি কৰে, আৰু এইটোৱে হৈছে এক স্বাভাৱিক খ্ৰীষ্টীয় জীৱন। পৰ্বত আৰু উপত্যকা। হয়, আৰু এটা কথা, যেতিয়া মই মোৰ চিনাকি বিশ্বাসী ভাই ভনীসকলৰ কথা চিন্তা কৰোঁ, যিসকলে ইতিমধ্যেই 30-40 বছৰ ধৰি ঈশ্বৰৰ সৈতে গমন কৰিছে, তেওঁলোকৰ জীৱনত পৰ্বত আৰু উপত্যকাবোৰ সময়ৰ লগে লগে মসৃণ হৈ পৰিছে। বিশ্বাসৰ প্ৰথম বছৰবোৰত উচ্চতা অতি ওখ হ'ব পাৰে আৰু নিম্ন স্তৰ বিধ্বংসী হ'ব পাৰে, কিন্তু ব্যক্তি এজন যিমানেই পৰিপক্ক হৈ গৈ থাকে, সিমানেই তেওঁৰ জীৱনত স্থিৰতা আহে, খুব কমেই ধলং পলং কৰে আৰু মজবুতকৈ শিপা ধৰে। হয়, মোৰ আইতাও ঠিক তুমি কোৱাৰ দৰে। তেওঁ খ্ৰীষ্ট বিশ্বাসী হোৱা প্ৰায় 50 বছৰ হ'ল। তেওঁ আত্মিকভাৱে একদম লৰচৰ নহয় আৰু মোৰ দৰে বিপদগামীও নহয়। জীৱনৰ কঠিন পৰিস্থিতিতো তেওঁ একেবাৰে সুদৃঢ়। 50 বছৰ ধৰি ঈশ্বৰে গঢ় দিয়া জীৱনবোৰ তেনেকুৱাই। কিন্তু মই আৰু এটি গুৰুত্বপূৰ্ণ বিষয়ত জোৰ দিব বিচাৰোঁ যে এয়াই হৈছে প্ৰকৃত পৰিৱৰ্তন। প্ৰকৃত পৰিৱৰ্তন অৱস্থানগত নহয়, কেৱল কাগজতেই নহয়। যি পবিত্ৰীকৰণৰ কাৰ্য ঈশ্বৰে আমাক সাধন কৰে, সেয়াই হৈছে আমাৰ স্বভাৱৰ এক প্ৰকৃত পৰিৱৰ্তন, যে আপুনি সঁচাকৈয়ে খ্ৰীষ্টীয়ৰ দৰে হৈ গৈ আছে। হ'ব পাৰে লাহে লাহে, হয় কষ্টৰ মাজেৰে, কিন্তু সঁচাকৈয়ে। হয়, এই বিষয়ে মোৰ মনলৈ আমাৰ মণ্ডলীৰ এজন ব্যক্তিৰ কথা সোঁৱৰাই দিয়ে। এজন ডিকন, অতি সন্মানীয়, সকলোৰে আদৰৰ এজন ব্যক্তি, কিন্তু তাৰ পাছত তেওঁ এটা গম্ভীৰ পাপত বহুত দিন ধৰি চলি থাকিল। গোটেই মণ্ডলীক ই স্তম্ভিত কৰি তুলিছিল। বয়োজ্যেষ্ঠসকলে তেওঁক লগ ধৰিবলৈ বহুত চেষ্টা কৰিলে যদিও তেওঁ তেওঁলোকক নাকচ কৰিলে। অৱশেষত তেওঁৰ পৰা একো সঁহাৰি নোপোৱাত মণ্ডলীয়ে অনুষ্ঠানিক অনুশাসনৰ কঠিন পদক্ষেপটো ল'বলগীয়া হ'ল, বহিষ্কাৰ। কিন্তু কি হ'ল জানেনে? এই শেষ খোজটোৱে, সহভাগিতাৰ পৰা বিচ্ছিন্ন হোৱা পদক্ষেপটোৱে তেওঁক চেতনা যোগালে। তেওঁ অনুতপ্ত, নম্ৰ আৰু পুনঃস্থাপিত হৈ ঘূৰি আহিল।
তেওঁৰ পতন তীব্ৰ আৰু উপত্যকা দীঘলীয়া আছিল, কিন্তু তেওঁ এজন প্ৰকৃত বিশ্বাসী হোৱা বাবে তেওঁ উপত্যকাত সদায় নাথাকিল আৰু পবিত্ৰ আত্মায়ো তেনেকৈ হ'বলৈ অনুমতি নিদিলে। গতিকে পতন কেতিয়াবা গম্ভীৰ হ'লেও তাৰ অৰ্থ এইটো নহয় যে ব্যক্তিজনে উদ্ধাৰ পোৱা নাই। কিন্তু কোনো ব্যক্তি যদি পৰিৱৰ্তনৰ একেবাৰে শূন্য প্ৰমাণ দেখুৱায়, যদি তেওঁত কোনো ফল নাই, কোনো চেতনা নাই, কোনো অনুতাপ নাই, তেনেহ'লে মোৰ এইটো প্ৰশ্ন হ'ব যে প্ৰকৃত বিশ্বাস কেতিয়াবা আছিলেওনে? আমি বিশ্বাসৰ স্বীকাৰোক্তিৰে উদ্ধাৰ নাপাওঁ, বৰঞ্চ বিশ্বাসৰ অধিকাৰী হোৱাৰ দ্বাৰাইহে উদ্ধাৰ পাওঁ। প্ৰকৃত বিশ্বাস কাৰ্যসাধক। কেতিয়াবা লেঙেৰিয়াবও পাৰে, কেতিয়াবা উজটি খাবও পাৰে, আনকি কিছু সময়ৰ কাৰণে পতনো খাব পাৰে, কিন্তু চিৰকাললৈ সেই পতনতেই পৰি নাথাকে। ঠিক আছে, মই মানি লৈছোঁ যে এইটো এটা প্ৰক্ৰিয়াহে, দৌৰ নহয়। কিন্তু এবাৰ মই এখন মহিলা অধিৱেশনত গৈছিলোঁ। তাৰে শিক্ষকগৰাকী খুবেই ভাল আছিল, খুব আগ্ৰহী। তেওঁ এটা বেক থ্ৰু অভিজ্ঞতাৰ বিষয়ে ক'লে, য'ত নেকি পবিত্ৰ আত্মাই আমাক নতুন ৰূপে ভৰপূৰ কৰে, আমি জয়যুক্ত খ্ৰীষ্টিয়ান জীৱনলৈ প্ৰৱেশ কৰোঁ। তাৰ পাছত তেখেতে অল্টাৰ কল আৰম্ভ কৰে আৰু বহু সংখ্যক মহিলা আগলৈ যায়, তাৰ ভিতৰত ময়ো এগৰাকী। আৰু মই বহুত কান্দিলোঁ। মই মোৰ ভিতৰতে কিবা এটা আচৰিত শক্তি কাৰ্য কৰিছে যেন অনুভৱ কৰিলোঁ। তাৰ পাছত বাইদেউ? 2 সপ্তাহমানৰ পাছত মই পুনৰাই সেই পুৰণি প্ৰক্ৰিয়ালৈ ঘূৰি আহিলোঁ। মোৰ জীৱনত অধৈৰ্যতা ঘূৰি আহিল, সমালোচনাত্মক মনোভাৱ ঘূৰি আহিলে। মই পাছত চিন্তা কৰিব ধৰিলোঁ যে মই হয়তো আশীৰ্বাদসমূহ সঠিকভাৱে গ্ৰহণ কৰিব নোৱাৰিলোঁ, বা কেনেবাকৈ আশীৰ্বাদটো ব্লক কৰি পালোঁ নেকি। আচলতে অধিৱেশনৰ আগতকৈ মোৰ পাছতহে বেছিকৈ বেয়া লাগিব ধৰিলে, কাৰণ মই এই বিষয়টো বিফল হৈ পৰিলোঁ। এই ঘটনাৰ যোগেৰে আপুনি বিফল যেন অনুভৱ কৰিছে বুলি গম পাই মোৰ দুখ লাগিছে। কাৰণ ঈশ্বৰক পোৱাৰ যিটো আপোনাৰ হেঁপাহ আৰু পৰিৱৰ্তনৰ প্ৰতি যিটো ভোগ, সেয়া উত্তম আৰু উচিত। কিন্তু যিটো উপায় আপোনাক দিয়া হ'ল, সেয়া বিভ্ৰান্তিকৰজনক হ'লহেঁতেন। কাৰণ পবিত্ৰ আত্মাৰ তেনে কোনো এক নিৰ্দিষ্ট মাত্ৰা নাই, যাৰ দ্বাৰাই তেওঁ আমাক পাপৰ পৰা তৎক্ষণাত আৰু চিৰস্থায়ী উদ্ধাৰ আৰু বিজয় প্ৰদান কৰিবলৈ থকা হ'লে খুবেই ভাল হ'লহেঁতেন। কিন্তু শাস্ত্ৰই তেনে আমাক নিশিকায়। আপুনি এই কিতাপখন জানেনে? থমাছ এ কেম্পিছে লিখা দ্য ইমিটেশ্যন অৱ খ্ৰাইষ্ট কিতাপখন। এয়া 15 শতিকাত লিখা। ইতিহাসত আটাইতকৈ বেছিকৈ পঢ়া খ্ৰীষ্টিয়ান কিতাপৰ ভিতৰত ই অন্যতম হৈ আছে। কিছুমান ঠাইত আনকি বাইবেলৰ পাছত থকা দ্বিতীয় স্থানৰ কিতাপখন এইখনকে বুলি কোৱা হয়। ই মূলতঃ পবিত্ৰীকৰণৰ ওপৰত এখন হাতপুথি, যে প্ৰকৃত পবিত্ৰতাত কেনেকৈ বৃদ্ধি পাব পাৰি। থমাছ এ কেম্পিছ, যিজন ব্যক্তিয়ে তেওঁৰ গোটেই জীৱন আধ্যাত্মিক গঠনলৈ উৎসৰ্গা কৰিছিল, তেওঁ বেয়া অভ্যাস ভংগ কৰাৰ বিষয়ে এনেদৰে কৈছিল যে এজন বিশ্বাসী তেওঁৰ গোটেই জীৱনকালত আনকি এটা অভ্যাসো সম্পূৰ্ণৰূপে ভংগ কৰিব পৰাটো বিৰল কথা। সকলো বেয়া অভ্যাস নহয়, কিন্তু মাত্ৰ এটাই। অকল এটা? তেখেতে গোটেই জীৱন পবিত্ৰতাৰ পাছত কটালে, কিন্তু অৱশেষত এইটোৱে মন্তব্য দিলেনে? হয়, এইটোকে দিলে বাইদেউ। আৰু তেওঁ নিৰাশাবাদী বুলিও নহয়। যিটো সত্য তেওঁ তাকেই কৈছিল। প্ৰত্যেক গম্ভীৰ খ্ৰীষ্টিয়ান যিসকলে 20-30-40 বছৰ ধৰি এই বিশ্বাসৰ যাত্ৰাত গমন কৰিছে, মই জানো তেওঁলোকে এবাৰ হ'লেও আইনাৰ সন্মুখত থিয় হৈ নিজলৈ চাই সুধিছে, মই কেনেকৈ ইমান দিনে যীচুক ভাল পাই অহাৰ পাছতো আজিও এই বিষয়ৰ সৈতে যুঁজি আছোঁ। কিন্তু এয়াই হৈছে অনুগ্ৰহ। তেওঁলোকে বিগত সময়বোৰলৈ ঘূৰি চাই দেখিছে যে ঈশ্বৰে সকলো সময়তে কাম কৰি আছিল। আজি আকৃতি বেলেগ, চৰিত্ৰ সলনি হৈছে, ফলসমূহ বাস্তৱ। কথাটো মাত্ৰ এইটোৱে যে এই পৰিৱৰ্তন কোনো সময়ৰেখা বা প্ৰমাণপত্ৰ সহ নাহে। হয়, মোৰ মনত পৰে মোৰ ছোৱালীজনী 12 বছৰ থাকোঁতে অংকন কৰা এখন ছবিৰ কথা। তাই ছবিখন নষ্ট কৰিলে বুলি আধাতে গম পাই গ'ল। নাকটো ভুলকৈ ওলাই আহিল, এটা চকু আনটোতকৈ বেছি ওখ। তাই ছবিখন পেলাই দিব বিচাৰিছিল, কিন্তু তাইক শিক্ষকগৰাকীয়ে ক'লে যে তুমি কেৱল আজিৰ অংকন কৰা ছবিলৈয়ে মন নকৰিবা, কিন্তু তুমি কেতিয়া ক'ৰ পৰা আৰম্ভ কৰিছিলা আৰু এতিয়া ক'ত আহি পালা তালৈ মন কৰা। তাকেই শুনি তাই আগবাঢ়ি থাকিল আৰু এতিয়া
সেই ছবিখন মোৰ মতে বহুত ধুনীয়া হৈছে। মই ভাবোঁ পবিত্ৰীকৰণো তেনেকুৱাই এটা কাৰ্য আমাৰ প্ৰধান কুমাৰজনে সহজতে এৰি নিদিয়ে। হয়, খুবেই সুন্দৰ উদাহৰণ। পাচনি পৌলে অতি স্পষ্টকৈ ফিলিপিয়া 2:12 আৰু 13 পদত কৈছে, এতেকে হে মোৰ প্ৰিয়বিলাক, তোমালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিলা, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অসাক্ষাতে আৰু অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা। কিয়নো ঈশ্বৰেই নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা আৰু কাৰ্য সাধন কৰা এই উভয়ৰ সাধনকৰ্তা হৈছে। ইয়াত দুটা অংশ মন কৰিবলগীয়া। নিজৰ পৰিত্ৰাণ সিদ্ধ কৰা, এয়াই হৈছে আপোনাৰ অংশ, সক্ৰিয় আৰু ইচ্ছাকৃত বিষয়। কিন্তু আনহাতে কাৰণ ঈশ্বৰে আপোনাত কাৰ্য সাধন কৰিছে, এয়া হৈছে তেওঁৰ অংশ। একে সময়তে চলি গৈ থকা কাৰ্য, দুয়ো বিষয়ৰ মাজত সংঘাত নাই, দুয়ো আত্মসংলগ্ন। কিন্তু ভয় আৰু কম্পনেৰে এই কথাষাৰ অলপ ভয়লগীয়া। আমি সকলো সময়তে বিফলতাৰ সীমাত থকাৰ দৰে। ভয়লগীয়া যদিও ই আতংকিত ভয় নহয়, কিন্তু শ্ৰদ্ধাশীল ভয়। অস্ত্ৰোপচাৰ কৰোঁতে ডক্তৰজনে বিশেষকৈ যি ৰূপে গাম্ভীৰ্যতা আনে তেনেকৈ, বা মাতৃয়ে সন্তানক প্ৰতিপালন কৰাত যি ৰূপে গাম্ভীৰ্যতা আনে তেনেকৈ, এয়া আতংক নহয় বা পক্ষাঘাত নহয়, কিন্তু প্ৰকৃত গুৰুত্বতা, প্ৰকৃত মনোযোগ আৰু প্ৰকৃত প্ৰচেষ্টাহে। কাৰণ আমি যি অনুসৰণ কৰিছোঁ তাৰ চিৰন্তন গুৰুত্বতা আছে, আৰু তাকেই আমি জীৱন্ত ঈশ্বৰৰ আগত কৰি আছোঁ। আমি কাৰ্য কৰোঁ কাৰণ তেওঁ কাৰ্য কৰি আছে। আমাৰ প্ৰচেষ্টা তেওঁৰ অনুগ্ৰহৰ পৰা পৃথক নহয়। এয়া হৈছে তেওঁৰ অনুগ্ৰহৰ প্ৰকাশ, যিয়ে আমালৈ গতি কৰি আছে। ইয়াৰ লগতে পবিত্ৰীকৰণৰ ক্ষেত্ৰত মণ্ডলীসমূহে উজুতি খোৱা যি 4টা বিশেষ ক্ৰুটি আছে, তাকেই মই উল্লেখ কৰিবলৈ বিচাৰিছোঁ। এই 4টা ক্ৰুটি হৈছে 4টা খালৰ দৰে। বাটৰ প্ৰতিটো ফালে দুটাকৈ। এইকেইটা মই নামে সৈতে উল্লেখ কৰিবলৈ বিচাৰিছোঁ, কাৰণ নামে সৈতে জানিলেহে সেইবোৰ সন্মুখীন হ'লে আমি তাক চিনাক্ত কৰিবলৈ পাৰিম। প্ৰথম খালটো হৈছে সক্ৰিয়তা। নিজৰ বিশ্বাসত সক্ৰিয় নোহোৱাটো ভাল কথা, কিন্তু সক্ৰিয়তাৰ আন আৰু এটি অৰ্থ হৈছে আত্মধাৰ্মিকতা। ই হৈছে এক বিৰোধী মত বা শিক্ষা। ই কয় যে মই নিজকে পবিত্ৰ কৰি ল'ব পাৰোঁ, মোক অনুগ্ৰহৰ প্ৰয়োজন নাই, মোক আত্মাৰ প্ৰয়োজন নাই, মোক মাথো লাগে আত্মশক্তি, অনুশাসন আৰু এক উন্নত ব্যৱস্থা। ব্যক্তি এজনে ঠিক এনেকৈ নিজৰ দমতেই নিজৰ কৰ্তব্যসমূহ কৰি, সকলো নিয়ম ৰাখি, নিজৰ প্ৰদৰ্শনকে কেন্দ্ৰ কৰি নীৰৱ গৌৰৱ কঢ়িয়াই থাকে। ময়ো ঠিক এনেদৰেই কৰিছিলোঁ। মই যেতিয়া প্ৰথম খ্ৰীষ্ট বিশ্বাসী হৈছিলোঁ, মোৰ মনত পৰে মই মোৰ আধ্যাত্মিক অনুশাসনৰ বাবে এক ৰঙীন নিয়মযুক্ত মানচিত্ৰ বনাইছিলোঁ। প্ৰাৰ্থনা, বাইবেল অধ্যয়ন, লঘোণ, দিনলেখন, প্ৰত্যেক বিষয়ৰে এক এক কলম আছিল। যি সকলো সম্পূৰ্ণ কৰিলোঁ, তাত সোণৰ তৰা অংকন কৰোঁ। ভাল সপ্তাহবোৰত মই নিজকে আন সকলোতকৈ আত্মিকভাৱে শ্ৰেষ্ঠ বুলি ভাবিছিলোঁ, আৰু বেয়া সপ্তাহবোৰত মোৰ এনেকুৱা অনুভৱ হৈছিল যেনিবা ঈশ্বৰে মোক লৈ নিশ্চয় হতাশী। এই সকলোবোৰ সম্পূৰ্ণৰূপে মোৰ অভিনয়ৰ বিষয়হে হৈ পৰিল। এয়াই হৈছে সক্ৰিয়তাৰ এক পৰ্যাপ্ত উদাহৰণ। এই নিয়মসমূহ যেনে প্ৰাৰ্থনা, বাইবেল অধ্যয়ন, লঘোণ, এই সকলো ভাল, কিন্তু আমি আমাৰ সামৰ্থ্যৰ প্ৰমাণ দিবলৈ ঈশ্বৰৰ ওচৰত এই সকলো যেতিয়া হিচাপ বহি নিচিনাকৈ ব্যৱহাৰ কৰোঁ, তেতিয়া ই আত্মধাৰ্মিকতালৈ পৰিণত হয়। এই নিয়মসমূহৰ লক্ষ্য মই কিমান সাফল্যতা লাভ কৰিবলৈ পাৰিলোঁ সেয়া নহয়, বৰঞ্চ ঈশ্বৰৰ সৈতে সহভাগিতাহে। আমিও বেছিভাগেই আমাৰ কঠিন অভিজ্ঞতাসমূহৰ দ্বাৰাহে শিকিছোঁ। এতিয়া বাটৰ বিপৰীত ফালে থকা খালটো হৈছে নিস্তব্ধতা। এই বিষয় 17 শতিকাত কিছুমান ফৰাচী ৰহস্যবাদীসকলৰ পৰা আহিছিল। তেওঁলোকৰ যুক্তি আকৌ একেবাৰে বিপৰীত। তেওঁলোকৰ মতে পবিত্ৰীকৰণ হৈছে সম্পূৰ্ণৰূপে ঈশ্বৰৰ কাৰ্য। আমি এই ক্ষেত্ৰত কষ্ট কৰাৰ বা চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই। আমি নিজৰ পাপক লৈ ইমান চিন্তা কৰাৰো প্ৰয়োজন নাই। নীৰৱে থাকা, বাটৰ পৰা আঁতৰি যোৱা আৰু ঈশ্বৰক সকলো চম্ভালিব দিয়া। হয়, এটা পৰ্যায়লৈ এই বাক্যাংশটো সঁচা।
যদি আপুনি সম্পূৰ্ণৰূপে নিজৰ বলতেই চলি গৈ আছে আৰু পাহৰি গৈছে যে আচলতে ঈশ্বৰৰ শক্তিহে আপোনাক চলাইছে, তেনেহ'লে হয়, আপোনাৰ আত্মনিৰ্ভৰশীলতাক এৰি দিয়ক। কিন্তু নিস্তব্ধতাই ইয়াক আৰু দূৰলৈ লৈ যায় আৰু কয় যে তুমি একো কৰাৰ প্ৰয়োজন নাই, মাথো নীৰৱে বহি থাকা আৰু অপেক্ষাৰ কালত ঈশ্বৰক তোমাক পবিত্ৰ কৰিবলৈ অনুমতি দিয়া। এই ধাৰণাও এক বিপদজনক পৰিণাম সৃষ্টি কৰে। নিষ্ক্ৰিয় খ্ৰীষ্টানসকল, যিসকলে চাই আচৰিত হয় যে কিমান বছৰ পাৰ হ'ল, কিন্তু তেওঁলোকে আজিও সলনি হোৱা নাই। গতিকে সক্ৰিয়তা হৈছে সকলো মোৰ বিষয়ে আৰু নিস্তব্ধতা হৈছে সকলো ঈশ্বৰৰ বিষয়ে। কিন্তু শাস্ত্ৰত শিকোৱাৰ দৰে এই দুয়ো বিষয়ৰ মাজত সহযোগিতা বাদ পৰি যায়। হয়, খুব সুন্দৰকৈ আপুনি বুজাই ক'লে। এতিয়া আমি আলোচনা কৰি থকা খালৰ দ্বিতীয় যোৰা হৈছে ঈশ্বৰৰ বিধান সম্পৰ্কীয়। একপিনে আছে আইনবাদ। আইনবিদজনে প্ৰকৃততে ঈশ্বৰে যি আজ্ঞা দিছে তালৈ সন্তুষ্ট নহয়। তেওঁলোকৰ মতে বিধানত আৰু বিষয় যোগ কৰাৰ প্ৰয়োজন, শাস্ত্ৰৰ সীমাৰ বাহিৰত গৈ নতুন নিয়ম বনাই লোৱাৰ, যাতে লোকসমূহক জগতৰ পৰা পৃথক আৰু পবিত্ৰ কৰি ৰাখিব পাৰি। তুমি কোৱাৰ দৰে মই আগতে ঠিক তেনেকুৱা এখন মণ্ডলীৰে সদস্য আছিলোঁ। আমাক কোৱা হৈছিল চলচ্চিত্ৰ চাব নাপায়, কিছু ধৰণৰ সংগীত শুনিবলৈ নাপায়, কি পিন্ধিম, কি খাম, কি পান কৰিম, কি ৰঙৰ লিপষ্টিক লগাম, এই সকলো নিয়ম তাত আছিল। আচৰিত কথাটো এইটো যে ঈশ্বৰক প্ৰেম কৰাৰ আৰু আনক প্ৰেম কৰাৰ কথা কেতিয়াও উল্লেখ কৰা হোৱা নাছিল। সকলো সময়ত কেৱল নিয়ম আৰু নীতি। আৰু মই লক্ষ্য কৰিছিলোঁ যে এই নিয়ম নীতি মানি চলা লোকসকলেই আছিল আটাইতকৈ দয়াহীন আৰু বিচাৰমুখী। হয়, কাৰণ তেওঁলোকে প্ৰকৃত সঁচা বিষয়ৰ সলনি নিয়মবোৰ স্থাপন কৰি লৈছে। যীশুখ্ৰীষ্টৰ দিনত ফৰিচীসকলেও ঠিক এনেদৰেই কৰিছিল। সেইকাৰণে প্ৰভু যীশুৱে তেওঁলোকক দবিয়াইছিলেও। তেওঁলোকে মানুহে নিৰ্মাণ কৰা নিয়মবোৰ ঈশ্বৰৰ আজ্ঞা বুলি লোকসকলৰ কান্ধত তুলি দিছিল। এনেস্থলত তেওঁলোকে ঈশ্বৰৰ প্ৰকৃত বিধানকেই লুপ্ত কৰিছিল। ক'বলৈ গ'লে বিষয়টো এটা কোম্পানীৰ দৰে। আৰম্ভ হওঁতে ই এক স্পষ্ট মিছন দৰ্শন লৈ আৰম্ভ হয়, গ্ৰাহকক উত্তম ৰূপে সেৱা আগবঢ়োৱাৰ দৰ্শন। কিন্তু যিমানেই বছৰ বাগৰি যায়, সেই দৰ্শন শ শ নীতিগত নথিপত্ৰৰ তলত ডাব খাই ৰৈ যায়। অৱশেষত যিমান নতুন কৰ্মচাৰীসকল আহে, তেওঁলোক প্ৰত্যেক নীতি নিয়মটো জানে, কিন্তু মিছন দৰ্শনটো সম্পূৰ্ণৰূপে পাহৰি যায়, অৰ্থাৎ দৰ্শনৰ ঠাই নিয়মবোৰে লৈ লয়। হয়, আপুনি সুন্দৰ উপমা দিলে। আৰু ইয়াৰে বিপৰীত খালটো হৈছে এণ্টিনোমিয়ানবাদ, যাৰ গ্ৰীক শব্দৰ অৰ্থ হৈছে আইন বিৰোধী। এণ্টিনোমিয়ানবাদে কয়, মই অনুগ্ৰহৰ অধীনতহে, বিধানৰ নহয়। খ্ৰীষ্টীয় ইতিমধ্যে নিয়মবোৰ পূৰণ কৰিলেই, গতিকে মই ইয়াৰ পৰা সম্পূৰ্ণৰূপে স্বাধীন হ'লোঁ। মোৰ জীৱনৰ ওপৰত এতিয়া আৰু ঈশ্বৰৰ বিধানৰ কোনো দাবী নাই। বৰ্তমান সময়ত এই ধাৰণা উচ্চল। মই আনক কোৱা শুনিছোঁ যে মই এতিয়া অনুগ্ৰহপ্ৰাপ্ত ব্যক্তি, মই নিয়ম কানুন আজ্ঞাবোৰত ধ্যান নিদিওঁ, মই কেৱল যীচুক প্ৰেম কৰোঁ। শুনিবলৈ খুবেই ভাল লাগে। শুনিবলৈতো খুবেই ভাল, কিন্তু তেওঁলোকক যদি এবাৰ প্ৰশ্ন কৰা হয় যে যীচুক প্ৰেম কৰাৰ অৰ্থ তোমাৰ জীৱনত কি, আপুনি দেখিব যে তেওঁলোকৰ ওচৰত ইয়াৰ কোনো প্ৰমাণ নাই। বাস্তৱত মই এইটোহে দেখিছোঁ যে যিজন ব্যক্তি প্ৰকৃতৰূপে গুৰুত্ব সহকাৰে পবিত্ৰতাত বৃদ্ধি পাইছে, তেওঁ ঈশ্বৰৰ বিধানৰ পৰা কেতিয়াও নপলায়, বৰঞ্চ সেইপিনে দৌৰেহে। দিনে ৰাতিয়ে তাক অধ্যয়ন কৰে। তেওঁলোকৰ আজ্ঞাকাৰিতাই তেওঁলোকৰ পৰিত্ৰাণ অৰ্জন কৰিব বুলি নহয়, কাৰণ এই বিষয় ইতিমধ্যে ক্ৰুচত সাধন কৰা হ'লেই। কিন্তু এই কাৰণেই যে ঈশ্বৰে দিয়া আজ্ঞাৰ দ্বাৰাই তেওঁলোকে পিতৃক কেনেকৈ সন্তুষ্ট কৰিব, তেওঁৰ চৰিত্ৰক কেনেকৈ প্ৰকাশিত কৰিব আৰু পৰস্পৰক কেনেকৈ প্ৰেম কৰিব, এই সকলো সাধন কৰাৰ উপায় বিচাৰি পায়। অৰ্থাৎ তুমি বিধানক এই কাৰণে প্ৰেম কৰা কাৰণ তুমি বিধান দিওঁতাজনাক প্ৰেম কৰা। হয়, আপুনি ঠিকেই কৈছে। তেনেকৈ মনোভাৱ থাকিলে বিধান বুজা নহয়, কিন্তু প্ৰেমৰ চিঠিহে হৈ পৰে। যিজনৰ প্ৰতি আপুনি উৎসৰ্গিত, তেখেতৰ হৃদয় আৰু ইচ্ছা প্ৰকাশৰ চিঠি। হয়, আজি যি শিকিলোঁ তাৰে এটি সাৰাংশ দাঙি ধৰিব পাৰিমনে? হয়, নিশ্চয় পাৰিব বাইদেউ। পবিত্ৰীকৰণ বাস্তৱিক, ই লেহেমীয়া। ইয়াত মোৰ প্ৰচেষ্টা আৰু ঈশ্বৰৰ অনুগ্ৰহ দুয়ো সমানেই কাৰ্য কৰে।
ইয়াৰ কোনো বৈকল্পিক উপায় নাই, কোনো দ্বিতীয় আশীৰ্বাদৰ সূত্ৰ নাই, কোনো তিনিটা সহজ পদক্ষেপ নাই। ই এটা দীঘলীয়া দৈনন্দিন জুৰি সহযোগিতামূলক কাৰ্য, আৰু এই কাৰ্য মই বিশ্বাস কৰা দিনৰে পৰাই আৰম্ভ কৰি তেওঁৰ সৈতে সেই পবিত্ৰ গৃহত বাস নকৰালৈকে চলি গৈ থাকিব। এয়া বেছিভাগ পদ্ধতিগত ধৰ্মতত্বৰ পাঠ্যপুথিতকৈও ভাল। আৰু এই কাৰ্য মই বিশ্বাস কৰা দিনৰে পৰা আৰম্ভ কৰি তেওঁৰ সৈতে সেই পবিত্ৰ গৃহত বাস নকৰালৈকে চলি থাকিব। এয়া বেছিভাগ পদ্ধতিগত ধৰ্মতত্বৰ পাঠ্যপুথিতকৈও ভাল। আজি ইয়ালৈ আহোঁতে মই খুবেই নিৰুৎসাহী আছিলোঁ, এই কথা ভাবি যে মই সলনি হৈ গৈছোঁ। কিন্তু মোৰ মতেদি মই ভুল জোখৰ মানদণ্ড এটা ব্যৱহাৰ কৰি আছিলোঁ। এতিয়ালৈকে মই কোন হ'ব লাগিছিল বুলি এটা পৰিকল্পিত সংস্কৰণৰ সৈতে নিজকে জুখি আছিলোঁ। কিন্তু ইয়াৰ বিপৰীতে মই এইটো সোধাৰ প্ৰয়োজনহে যে মোৰ দিশটো সঠিক হৈ আছে নে নাই? ঈশ্বৰে সঁচাকৈয়ে কাম কৰি আছে নে নাই? মই ভাবোঁ উত্তৰটো হৈছে হয়, তেওঁ কৰি আছে। আচলতে মোৰ অধৈৰ্যতা আৰু মোৰ জিভাৰ বিষয়ে যে মই দোষী সাব্যস্ত হৈছোঁ, এই চেতনাই হৈছে পবিত্ৰ আত্মা। যিটো অন্তৰত পবিত্ৰ আত্মা নাই, সেই অন্তৰে এনেকুৱা অনুভৱ কৰিব নোৱাৰে। হয়, এই অন্তৰ্দৃষ্টিয়ে যথেষ্ট প্ৰমাণ যে আপুনি বৃদ্ধি হৈ গৈ আছে। মোৰ মনত পৰে যে 10 বছৰ আগতে মই আমাৰ গীৰ্জাঘৰৰ চকীত বহি আছিলোঁ, একেবাৰে পৰাজিত হৈ নিশ্চিত যে এই গোটেই পৃথিৱীত থকা আটাইতকৈ বেয়া খ্ৰীষ্টিয়ান হয়তো ময়েই। মই এতিয়াও মই কৰা 30টা বেয়া কামৰ তালিকা দিব পাৰিম। মই সকলো ত্যাগ কৰি দিব বিচাৰিছিলোঁ, কিন্তু মণ্ডলীৰ এগৰাকী জ্যেষ্ঠ মহিলা তেওঁৰ খ্ৰীষ্টৰ সৈতে 40 বছৰ ধৰি গমন কৰিছে। গীৰ্জাৰ পাছত তেওঁ মোৰে সৈতে বহিলে আৰু ক'লে, বেটি, তুমি ক'ত আছা তালৈ ধ্যান নকৰিবা, কিন্তু আগতে ক'ত আছিলা তালৈ মন কৰা। তেখেতে কোৱাৰ দৰেই মই কৰিলোঁ আৰু মোৰ চকুলো বৈ গ'ল। কাৰণ 5 বছৰ আগত, 10 বছৰ আগত মই কেনেকৈ আছিলোঁ বুলি যেতিয়া মই নিজলৈ চালোঁ, দেখিলোঁ যে মই সেই আগৰ ব্যক্তিৰ দৰে নহয়, মই সলনি হৈছোঁ। মই দৈনন্দিন জীৱনৰ সংগ্ৰামত কিন্তু এই কথা লক্ষ্য কৰা নাই। হয়তো আমি কোনেও নোৱাৰোঁ, কিন্তু সময়ৰ লগে লগে পিছলৈ ঘূৰি চালে পৰিৱৰ্তন নাই হোৱা বুলি মই নাকচ কৰিব নোৱাৰোঁ। ক্ৰমে ক্ৰমে হোৱা সূৰ্য উদয় হোৱা সময়ত সূৰ্যৰ গতিবিধি দেখি নাপায়, কিন্তু 20 মিনিটৰ বাবে আঁতৰ হৈ পুনৰ ঘূৰি আহি চালে দেখিব যে সকলো সলনি হৈ গ'ল। পবিত্ৰীকৰণ তেনেকুৱাই কাৰ্য হৈ আছে, নিষ্ঠাৰে, নীৰৱে, প্ৰতিদিনে। কিমান সময় লাগিছে তাক লৈ ঈশ্বৰ নিৰুৎসাহী নহয়, কাৰণ তেওঁৱেই সকলো কাৰ্য পৰিচালনা কৰি আছে। মই এতিয়ালৈকে কিমান সময় ধৰি ঈশ্বৰে আচৰিত কৰ্ম এটা কৰিব বুলি অপেক্ষাত আছিলোঁ, কিন্তু তেখেতে সূৰ্য উদয়ৰ দৰে কাৰ্যহে মোৰ জীৱনত কৰি আছিল। আজি গোটেই দিনটোত আপুনি কোৱা আটাইতকৈ অনুপ্ৰেৰণাদায়ক কথা এইটোৱে। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই অনুষ্ঠানৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদিত হৈছে, উপকৃত হৈছে আশা কৰিছোঁ। অহা সপ্তাহত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।